হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'বলৈ গৈছোঁ যে আগন্তুক যিবিলাক এক্সাম আহি আছে, ADRE 3.0 হওক বা আমাৰ এছাম পুলিচৰ যিবিলাক এক্সাম আহিবলগীয়া আছে, তাৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। মই বৰ্তমানলৈকে যদিও ADRE দিয়া নাই, মই এছাম টেট কোৱালিফাই কৰিছোঁ, লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী, লগতে এছাম পুলিচৰ এক্সাম কোৱালিফাই কৰিছোঁ। চ' মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি আপোনালোকক জনাব পাৰোঁ, গোটেইখিনি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুখিনি কথা আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব। চাওক, প্ৰত্যেকটো এক্সামৰে পেটাৰ্ণ বেলেগ বেলেগ থাকে। আপুনি যদি এছাম পুলিচৰ SI হওক, কনষ্টেবল হওক, তাৰ কাৰণে যদি প্ৰস্তুতি চলাইছে, তাৰ এক্সাম পেটাৰ্ণটো বেলেগ থাকে। লগতে ADRE কাৰণে যদি প্ৰিপেৰেশ্যন কৰিছে, তাৰ এক্সাম পেটাৰ্ণটো বেলেগ থাকে। আৰু লগতে আপোনাৰ এক্সামৰ ষ্টেজটো 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে নে 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে, তাৰ ওপৰতো আপোনাৰ এক্সামটো বা প্ৰিপেৰেশ্যনটো নিৰ্ভৰ কৰিব। প্ৰথম কথা, আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন কৰিব, এটা কথা মনত ৰাখিব লাগিব যে সেই এক্সামটোৰ যিখন চিলেবাছ আছে, যদি আপুনি অসম পুলিচৰ SI এক্সাম দিব যায়, তাৰ কাৰণে চিলেবাছটো অলপ বেলেগ। যদি কনষ্টেবলৰ কাৰণে এক্সাম দিব যায়, তাৰ কাৰণে অলপ চিলেবাছটো বেলেগ। চ' প্ৰথম কথা, আপোনালোকে সেই এক্সামটোৰ চিলেবাছখন ভালদৰে জানিব লাগিব। চিলেবাছখন আপোনালোকৰ মুখত জিভাৰ আগত থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ প্ৰিপেৰেশ্যনটো সুন্দৰকৈ কৰিব পাৰিব। যদি আপোনালোকে চিলেবাছে নাজানে, ইটোৰ পিছত সিটো আপোনালোকে পঢ়ি সময় নষ্ট কৰিব, কিন্তু আপোনালোকে চিলেবাছত যিখিনি বস্তু লাগে, সেই বস্তুখিনি হয়তো ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাব পাৰে। গতিকে প্ৰথম কথা, আপোনালোকৰ চিলেবাছখন মেইন। চিলেবাছখন আপোনালোকে ডাউনলোড কৰি লওক। যিটো এক্সামৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে, চিলেবাছটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰ পাছতহে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব। চিলেবাছটো ভালদৰে চাই ল'ব, কেনেকুৱাকৈ আছে চিলেবাছ, কি কি বিচাৰিছে, আপোনালোকৰ GK GSত কি কি বিচাৰিছে, ইংলিছত কি কি বিচাৰিছে, মেথামেটিক্সত আপোনালোকৰ কি কি ধৰণৰ টপিক আহে, সেইখিনি আপোনালোকে জানিব লাগিব। যদি আপুনি SSC GDৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, পঢ়িছে আপুনি SSC CGL লেভেলৰ, তেতিয়াহ'লে কিন্তু আপোনালোকৰ প্ৰিপেৰেশ্যনত হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান প্ৰব্লেম থাকিব পাৰে। গতিকে এই কথাটো লক্ষ্য কৰিব যে আপুনি যিটো লেভেলৰ এক্সাম দিবলৈ গৈছে, তাৰ চিলেবাছখন কেনেকুৱা সেইটো চাই ল'ব। চিলেবাছটো যেতিয়া আপোনালোকৰ হাতত পৰিব, চিলেবাছটো যেতিয়া আপোনালোকে ভালদৰে চাব, তাৰ পাছত চিৰিয়েলি আপোনালোকে এটা ছাবজেক্ট ল'লে, যেনিবা আপোনালোকে ইংলিছ ল'লে, ইংলিছত যিকেইটা আপোনালোকৰ টপিক আছে, সেই টপিকৰ আপোনালোকে ধুনীয়াকৈ নোটবুক বনাই ল'ব। তাত আপোনালোকে ধুনীয়াকৈ চিৰিয়েলি আপুনি গোটেইখিনি পঢ়িব। ইটোৰ পিছত সিটো যদি পঢ়ে, আপোনালোকৰ খেলি মেলি লাগিব পাৰে। চ' প্ৰথমতে আপোনালোকৰ চিলেবাছখনত যেনেকুৱাকৈ আছে, যদি আৰ্টিকলছৰ বিষয়ে লাগে, যদি ডিটাৰমিনাৰ বিষয়ে লাগে, যদি টেন্সৰ বিষয়ে লাগে, গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ চিৰিয়েলি পঢ়ি যাব। আজি যদি আপোনালোকে টেন্স পঢ়িছে, তাৰপিছত যদি আপোনালোকে প্ৰিপজিশ্যন পঢ়িছে, হয়তো আপোনালোকৰ অলপ খেলি মেলি লাগিব পাৰে। চ' আপোনালোকে চিলেবাছখন চাই ধুনীয়াকৈ এটাৰ পিছত এটাকৈ গোটেইখিনি বস্তু কভাৰ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া কম সময়ত আপোনালোকৰ গোটেই চিলেবাছখন কমপ্লিট হোৱাৰ চান্সটো বেছি থাকে। আৰু আপোনালোকে চিলেবাছখন কমপ্লিট নকৰাকৈ যিকোনো MCQ ট্ৰাই কৰিব নাচাব। কাৰণ যদি MCQ ট্ৰাই কৰে, আপোনালোকৰ সময়খিনি অযথা খৰচ হয়। আপোনালোকে প্ৰথমতে চিলেবাছখন কমপ্লিট কৰক, তাৰ পাছত MCQ চাওক। MCQ চালে আপোনালোকৰ ড্ৰবেকবিলাক গম পাব, কোনখিনিত আপোনালোকৰ দুৰ্বলতা আছে, কোনখিনিত আপুনি ভালকৈ পাৰিছে, গোটেইখিনি গম পাব। MCQ পিছত কৰিব, আগতে চিলেবাছখন লৈ ল'ব, তাৰ পাছত পঢ়াখিনি ষ্টাৰ্ট কৰিব। পঢ়া হোৱাৰ পাছতহে আপোনালোকে MCQ ট্ৰাই কৰিব। কি কৰে, চিলেবাছখন পোৱাৰ পাছতে সেই চিলেবাছৰ যিটো টপিক আছে, টপিকৰ ওপৰত আপোনালোকে বহুতেই কি কৰে যে MCQ বিলাক প্ৰেক্টিচ কৰিব চেষ্টা কৰে। বিভিন্ন ধৰণৰ আপোনালোকে PDF পায়, সেই PDF বিলাকৰ পৰা MCQ বিলাক ট্ৰাই কৰে। তাৰ কাৰণে সময়বিলাক নষ্ট হয়। সময় কেতিয়াও নষ্ট কৰিব নালাগে, কাৰণ আপোনালোকে এতিয়া ভাবি আছে যে নটিফিকেশ্যন ওলোৱাই নাই, নটিফিকেশ্যন ওলাব, তাৰপাছত আমি এপ্লাই কৰিম, এপ্লাই কৰাৰ পিছতহে আমি ষ্টাৰ্ট কৰিম পঢ়া। কিন্তু এনেকৈ চাওঁতে এমাহ দুমাহ গৈ আপোনালোকৰ এক্সামৰ ওচৰ পাবহি। তেতিয়াহে আপোনালোকৰ ব্ৰেইনত এনেকুৱা এটা আহিব যে মোৰ পঢ়া হোৱাই নাই, লাষ্টত গৈ হয়তো আপুনি এক্সাম নিদিব, নতুবা এক্সামত গৈ কিনে এনেই বহি আহিব। চ' আপোনালোকে আল্টিমেট ৰিজাল্টটো নাপাব। প্ৰথম কথা, আপোনালোকে চিলেবাছটো চাই কিনে গোটেই টপিকখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। আৰু যিমান পাৰে খৰচি মাৰি পঢ়িব, কিতাপ কমকৈ ৰাখিব। যিখিনি কিতাপ আছে সেইখিনি খৰচি মাৰি পঢ়িব। এখন কিতাপে লৈছে, সেই কিতাপখনে আপুনি 2-3 বাৰ ৰিভাইজ দি দিয়ক। যদি দুখন কিতাপ আনে, এবাৰ পঢ়ে, আপোনালোকৰ খেলি মেলি লাগিব পাৰে। এখন কিতাপত হয়তো অকণমান বেলেগকৈ থাকিব পাৰে, কিবা এটা বস্তু বেলেগ এখন কিতাপত অলপ বেলেগকৈ আছে। চ' আপোনালোকৰ নিজৰ মাজতে কনফিউজন হ'ব যে কোনটো আচলতে সঁচা। যদি আপোনালোকৰ প্ৰথম কিতাপখন যদি খৰচি মাৰি ভালকৈ পঢ়ি লয়, তাৰ পৰা ভাল এটা নলেজ এটা বিল্ড হ'ব। আৰু যদি তাৰ পাছত দ্বিতীয় কিতাপখন চাই, আপোনাৰ সেই প্ৰথম কিতাপখনত যিখিনি বস্তু ৰৈ গৈছে, যিখিনি আখুৱা আছে, সেইখিনি হয়তো ছেকেণ্ড কিতাপখনত আপোনালোকৰ কমপ্লিট হ'ব পাৰে। চ' কিতাপ কমকৈ ৰাখক, এখন কিতাপেই ৰাখক, কিন্তু সেই কিতাপ কেইখনে মাল্টিপল টাইমছ আপোনালোকে
ৰিভাইজ দিয়ক তেতিয়াহ'লে আপোনালোকৰ কম সময়ত বেছি মানে লাভ হ'ব চ' এইটো কাম কৰক মানে ৰিচোৰ্চ কমকৈ ৰাখক কিন্তু সেই ৰিচোৰ্চখিনিকে আপুনি বাৰে বাৰে মানে ৰিভিজন দিয়ক লগতে আপোনালোকে নোটবুকত সদায় নোট কৰি যাব আপোনালোকে নিজে হেণ্ড ৰাইটিং দি কি কৰিব নিজে লিখি লিখি নোট বনাব চ' নোট কেইখন আপোনালোকৰ কাৰণে বহুত প্ৰয়োজনীয় হয় মই যেতিয়া প্ৰিপাৰেচন কৰিছিলোঁ তেতিয়া মই নিজে হাতে লিখি লিখি নোট বনাইছিলোঁ আৰু সেই নোটবিলাক ৰিভিজন দিছিলোঁ বাৰে বাৰে চ' আপোনালোকেও তেনেকুৱা কৰক নোট বনাওক আৰু নোটবিলাকক ধুনীয়াকৈ আপোনালোকে যেনেকৈ বুজি পায় তেনেকৈ এখন নোটবুক বনাওক আপোনালোকে আনক দেখুৱাই নোট বনাব নালাগে আনে বুজি পোৱাকৈ নোট বনাব নালাগে নিজে যেনেকৈ বুজি পায় আপোনালোকে কিছুমান বহি চাব কাৰোবাৰ নোটবুক চাব আপোনালোকে বুজিয়ে নাপাব ক'ত কি লিখিছে কিছুমান ঠাইত সৰু সৰুকৈ শ্বৰ্টত লিখি থৈ দিয়ে চ' আপোনালোকে সেইবিলাক বুজিয়ে নাপাব কিন্তু যিজনে লিখিছে তেওঁ সেই বস্তুটো এবাৰ চালে গোটেইখিনি বস্তু মনত আহি যায় চ' আপোনালোকে তেনেকৈ নোট বনাওক শ্বৰ্টকৈ ধুনীয়াকৈ পইণ্ট টু পইণ্ট আপোনালোকে নোট বনাওক সেই নোটবুকখনে আপোনালোকৰ এক্সামৰ সময়ত বহুত সহায় কৰিব আপোনালোকে যদি এটা টপিকৰ ওপৰত নোট বনায় যিখিনি নোট বনাইছে সেই নোটখিনি যদি আপোনালোকে এক্সামৰ আগত চাই যায় বহুত ডাঙৰ এটা চেপ্টাৰ অতি কম সময়তে কমপ্লিট কৰিব পাৰিব ত' নিজে যেনেকৈ বুজি পায় তেনেকৈ নোট বনাওক আৰু সেই নোটবুকখন ভালকৈ ফ'ল' কৰক ত' প্ৰথম কথা আপোনালোকে ৰিচোৰ্চ কমকৈ ৰাখক মানে কিতাপ বহুত নাৰাখিব টেবুলত কিতাপ মানে জমাই লাভ নাই সেই কিতাপ কেইখনে বাৰে বাৰে ৰিভিজন দিয়ক লগতে আপোনালোকে নিজাকৈ হাতেৰে লিখি লিখি নোট বনাওক এই নোটবিলাক লিখিলে প্ৰথম কথা আপোনালোকে যেতিয়া হাতেৰে লিখিব আপোনালোকে এইটো মনত ৰাখিব সহজ হ'ব লগতে আপোনালোকে যেতিয়া এক্সাম দিব যাব তাৰ আগত যদি সেই নোটবুকটো যদি ৰিভিজন কৰি যায় গোটেই বস্তুখিনি আপোনালোকৰ আয়ত্ত হৈ যাব চ' কম সময়ত আপোনালোকৰ বেছি লাভ হ'ব থাৰ্ডত আপোনালোকে টাইম মেনেজমেণ্টটো ভালকৈ বনাই ল'ব টাইম ভালকৈ মেনেজ কৰিব লাগিব আপোনালোকে যদি দিনত 6 ঘণ্টা পঢ়িম বুলি ভাবিছে কোনোবা দিনা যদি কিবা কাৰণত 4 ঘণ্টা পঢ়িছে সেই 2 ঘণ্টা যেনেকৈ নহওক 24 ঘণ্টাৰ ভিতৰত মেনেজ কৰিবলৈ চেষ্টা কৰিব যদি আপুনি ৰাতিপুৱা ধৰা হ'ল আপোনালোকে এখন লিষ্ট বনাইছে বা ৰুটিন এখন বনাইছে যে ৰাতিপুৱা আপোনালোকে 2 ঘণ্টা বা 3 ঘণ্টা পঢ়ে কিবা কাৰণত আপোনালোকৰ 1 ঘণ্টা পঢ়া হ'ল 1 ঘণ্টা ৰৈ গ'ল বা 2 ঘণ্টা ৰৈ গ'ল এই 2 ঘণ্টা আপোনালোকে ৰাতি 2টা বজাত হ'লেও মানে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব যদি আপুনি এদিন যদি মিছ কৰিছে লাহে লাহে আপোনালোকৰ কি হ'ব এই বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকিব আজি অলপ পঢ়া বাকী ৰৈছে কালি অলপ বাকী ৰ'ব লাষ্টত গৈ আপোনালোকে সেই বস্তুখিনি কভাৰ কৰিব নোৱাৰিব চ' আপোনালোকে সদায় যিখিনি টাইম পঢ়িম বুলি ভাবিছে যদি দিনত 5 ঘণ্টাই পঢ়িম বুলি ভাবিছে সেই 5 ঘণ্টা যিকোনো প্ৰকাৰে 24 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰিব চ' সদায় এটা টাইম মেইনটেইন কৰক 6 ঘণ্টা যদি পঢ়িম বুলি ভাবিছে 6 ঘণ্টা যেনেকৈ নহওক মিলাওক আপুনি ক'ৰবাত গৈছে মোবাইলত ফটো মাৰি লৈ যাওক তেনেকৈ হ'লেও আপোনালোকে পঢ়ক আপোনালোকে কাৰোবাৰ আলহী ঘৰত গৈছে মোবাইলত গোটেইখিনি ফটো লৈ যাওক ফটো লৈ গৈ তাত হ'লেও যেনেকৈ নহয় আপোনালোকে সেই পঢ়া সময়খিনি মেনেজ কৰক চ' 6 ঘণ্টাই পঢ়িব লাগিব 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টা উলিওৱাটো একো টান কথা নহয় যদি আপোনালোকে ৱৰ্কিং পাৰ্চনেল নহয় তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ সময় উলিয়াব পাৰিব অযথা সময় নষ্ট নকৰিব টাইমটো ভালকৈ মেনেজ কৰক এক্সামৰ যেতিয়া সময় আহিব তেতিয়া কিন্তু আপোনাৰ ওচৰত 24 ঘণ্টাই কম হৈ পৰিব আৰু যদি 2 ঘণ্টামান বাঢ়িলে হয় এনেকুৱা এটা অনুভৱ গতিকে এই সময় থাকোঁতেই মেনেজ কৰক তেতিয়াহ'লে লাষ্টত গৈ আপোনালোকৰ মানে ৰিভিজন দিলেই হৈ যাব গোটেইখিনি বস্তু যদি এতিয়া কভাৰ কৰে ৰিভিজন দিলেই লাষ্টত হৈ যাব লাষ্টত এটা কথা কৈছোঁ আপোনালোকে যিখিনি পঢ়িছে সেইখিনি বাৰে বাৰে ৰিভিজন দিয়ক কাৰণ প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট বুলি এষাৰ কথা আছে আপোনালোকে যদি দিনত যিখিনি 6 ঘণ্টা সময় পঢ়িছে য'তেই সময় পায় ত'তেই আপোনালোকে সেইখিনি ৰিভিজন দিয়ক আৰু মাইণ্ডতে সেই বস্তুখিনি ৰিড কৰিবলৈ চেষ্টা কৰিব যেতিয়া আপুনি ৰাতিপুৱা পঢ়িছে 2 ঘণ্টা পঢ়িছে সেই 2 ঘণ্টা সময় পঢ়া কি পঢ়িছে আপোনালোকে যেতিয়া ফ্ৰী টাইমত থাকে কেতিয়াবা আবেলি ফিল্ডত ওলাই গৈছে সেই সময়তে আপোনালোকে ৰাতিপুৱা কি পঢ়িছিলে এনেই মনতে বস্তুখিনি মনত পেলাবলৈ চেষ্টা কৰিব ৰিকল কৰিব চেষ্টা কৰিব মাইণ্ডতে যদি আপোনালোকে কি পঢ়িছে কি নপঢ়িছে সেইখিনি যদি মনত পেলাব চেষ্টা কৰে যিখিনি বস্তু মনত পৰা নাই আপুনি ঘৰত আহিলে বহিখন উলিয়ালে চালে কি পঢ়িছিলে মনত পৰা নাই চ' আকৌ যদি চাই এনেকৈ আপোনালোকৰ মাইণ্ডত ভালকৈ ৰৈ যাব ত' এই কামখিনি কৰক নিশ্চয়কৈ আপোনালোকে এক্সামত এটা ভাল ৰিজাল্ট পাব পাৰিব চ' এইখিনি আছিলে আজি ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে যিসকলে এডিআৰইৰ লগতে বেলেগ বেলেগ এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ সাজু হৈছে তেখেতসকললৈ শ্বেয়াৰ কৰি দিব ত' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থেংক ইউ